প্ৰথমে প্ৰেম, তাৰ পাছত যুৱতীৰ প্ৰতাৰণা। প্ৰেয়সীৰ ব্লেকমেইলিঙত সকলো শেষ যুৱকৰ। প্ৰেয়সীৰ অভিযোগ, অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল কৰিছে যুৱকে। হাতত হেণ্ডকাপ লগোৱা প্ৰেমিকৰ দাবী, 12 লাখ টকা লুটিলে প্ৰেয়সীয়ে। এয়া মহানগৰীৰ লতাশিল থানা। থানাৰ বাৰাণ্ডাত এয়া এগৰাকী যুৱতী। পিছপিনৰ পৰা দেখা গ'লেও যুৱতীগৰাকী চিন্তাত ভাঙি পৰিছে, কাৰণ প্ৰেমিকে হেনো যুৱতীৰ অশ্লীল ফটো ভাইৰেলৰ ভাবুকি প্ৰেমিকৰ। অসহায় হৈ পৰা যুৱতী কাষ চাপিল আৰক্ষীৰ। অভিযোগ প্ৰাক্তন প্ৰেমিকৰ বিৰুদ্ধে, আৰু সেই অভিযোগৰ ভিত্তিত লতাশিল আৰক্ষীৰ জালত পৰিল যুৱক। এয়া মুনিৰ ৰহমান। মুনিৰ মহানগৰীৰ হেদায়েতপুৰৰ বাসিন্দা, আৰু নিজ ঘৰৰ পৰাই শুকুৰবাৰে পুৱাতেই লতাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মুনিৰ ৰহমানক। লতাশিল থানা চৌহদত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুনিৰ ৰহমানৰ ভয়ংকৰ অভিযোগ। মই তেখেতৰ পইচা পাওঁ, বেলেগ ৰবিছ মই তেখেতৰ পাওঁ। মই তেওঁ কাম দিম বুলি পইচা লৈছিল মোৰ পৰা। কি কৰিম বুলি? কাম দিম বুলি? মোৰ তেওঁ কাম দিম বুলি মোৰ পইচা লৈছিল। কিমান লৈছিলে? 12 লাখ। হয়, ঠিকেই শুনিছে। মুনিৰ ৰহমানৰ পৰা হেনো কালি অলপকৈ 12 লাখ টকা লৈছিল শিৱসাগৰৰ যুৱতীগৰাকীয়ে। প্ৰথমে টকা ঠিকেই লৈছিল, কিন্তু সময় পাৰ হৈ গৈ থকাত প্ৰেমিকে পাবলগীয়া ধনৰ কথা সুধিবলৈ ধৰিলে, আৰু তেতিয়াই আৰম্ভ হ'ল অথন্তৰ। যুৱকৰ মতে, যুৱতীয়ে ধন ঘূৰাই নিদিয়াৰ ভাবুকি দিলে প্ৰেমিকক। আৰম্ভ হ'ল সংঘাত। প্ৰেমৰ সম্পৰ্ক তিক্ত হৈ পৰিল। ইজনে সিজন নহ'লে জীয়াই থাকিব নোৱাৰা পৰিৱেশৰ পৰা ইজনে সিজনৰ পৰা মুক্ত হ'বলৈ হাহাকাৰ লগালে। প্ৰেয়সীয়ে হেনো কাষ চাপিছিল আৰক্ষীৰ। পূৰ্বেও লতাশিল আৰক্ষীৰ ওচৰত যুৱতীগৰাকীক